আপোনালোকে গৰমত কণী বইল হোৱা বা কণী গৰমৰ উত্তাপত কণী ভজা দেখিছিলে, কিন্তু এইবাৰ মই আপোনালোকক দেখুৱাইছোঁ এই গৰমত মোৰ এখন গাড়ী গলি গৈছে। আপুনি বিশ্বাস নকৰিব, গাড়ীখন আজি 2 বছৰটো দোকানতে আছিলে, কিন্তু কথাটো মই সেইদিনাখনি আনিলোঁ। আনি পেলাই যেতিয়া মই গাড়ীখন থৈ দিলোঁ, থোৱাৰ পিছত অলপ ৰ'দ পৰা জেগাতে থাকে গাড়ীখন। তাৰপিছত গাড়ীখনৰ অৱস্থা যিটো হৈছে নহয়, আপোনালোকে দেখিলে মানে আচৰিত হ'ব। ময়ো ভবা নাছিলোঁ এই মানে গাড়ীখন যে ইমান এনেকুৱা হৈ যাব। আৰু গৰম, অত্যন্ত গৰম। আৰু আপোনালোকে গাড়ীখনক দেখিলেই গম পাব যে গৰম কেনেকুৱা হৈছে, কি পৰ্যায়ত গৰম হৈছে এতিয়ালৈকে, আৰু কি পৰ্যায়লৈকে গৰম যাব আপোনালোকে গাড়ীখন দেখিলে গম পাব। চাওকচোন গাড়ীখন, এয়া চাওক, এয়া গলি মানে কিবা হৈ গৈছে একদম ধুনীয়াকৈ। ইয়াত মই লগাই থৈছিলোঁ, গাড়ীখন ইয়াত লগাই থৈছিলোঁ এনেকৈ, আৰু এয়া গলি চাওকচোন কি অৱস্থা হৈছে গাড়ীখন গলি। গৰম, এই গৰমতে এই অৱস্থা। আৰু এইকেইদিনতো ইমান গৰম, আৰুতো গৰম আহিব আছে, কি কম। গতিকে সকলোৱে গৰমৰ পৰা ছেফ থাকিব, ঠাণ্ডা ঠাইত থাকিব, ছেফ থাকিব, লগতে গছ গছনি নাকাটিব। এই যে গৰম যে হৈছে নহয়, এই গৰমৰ মেইন কাৰণ হ'ল গছ গছনি কটা। আৰু এতিয়া দেখি আছোঁ চৰকাৰে মানে গছবিলাক কাটি আছে, কিন্তু চৰকাৰে মই এটা অনুৰোধ যে আপোনালোকে কিবা এটা এনেকুৱা এটা কাম কৰক, যিটো মানে গছকেইডাল আনি ছাইডত ৰুব পাৰি, কিবা কৰিব পাৰি, তেনেকুৱা এটা মানে মেচিন অনাটো দৰকাৰ। যিহেতু ইমান গছবিলাক কাটি আছে, এইবাৰ অত্যন্ত গৰম হৈছে। গৰমত মানে থাকিব নোৱাৰে। 5 মিনিট যদি আপোনাৰ AC বন্ধ কৰি গাড়ীত থকা যায় নহয়, অৱস্থা কি হৈছে। আৰু এইখনটো দেখাই পাইছে আপুনি, মাত্ৰ 7 দিনমান হৈছে মই আনি ইয়াত ধুনীয়াকৈ থৈ দিছিলোঁ, দোকানতে আছিল। গতিকে ইমান গৰম হোৱা বুলি ময়ো ভবা নাই। মই মাজতে ভাবিছিলোঁ এইটো মানে কিবা অলপ হেৰি হৈছে, কিবা স্কুপ খুলিছে নে কিবা খুলিছে। এতিয়া যোৱাকালি চালোঁ, তেতিয়াহে গম পালোঁ মানে হঠাৎ মানে গৰম। আজিতো বেছি হৈ গৈছে, এয়া চাওকচোন। গতিকে মানুহৰ অৱস্থা কি হ'ব, কি হ'বলৈ গৈ আছে ভাবক। গতিকে এনেই গছ ৰুই লাভ নাই, গছ কাটিব নালাগে। আৰু গছ ৰুৱকটো ভালকৈ ৰুৱক, এনেই ফটো উঠাই গছ ৰুই যোৱা লাভ নাই। আৰু যদি এনেকৈ যদি আৰু 1-2 বছৰ যদি গছ কাটে, তেতিয়াহ'লে মানুহৰ অৱস্থাটো কি হ'ব, ক'ত কেনেকৈ থাকিব আপোনালোকে নিজে ভাবি লওক। এডাল দুডাল গছে কি কাম দিব। এতিয়া আমাৰ অঞ্চলতে কিমান গছ আছিলে, ৰাস্তাৰ কাষত ক'ৰবাত কাষত গছ নাই। আৰু বাকী যিসকলৰ ঘৰ আছে, ঘৰতো এতিয়া গছ নোহোৱা হৈছে। মানুহে বিল্ডিং বনাইছে, গছ নাই। ৰাস্তা ঘাট বনাইছে, গছ গছনি নাই। গতিকে সকলোৱে গছ গছনি, বিল্ডিঙে হওক ক'ৰবাতে হওক, গছ গছনি ৰোৱাৰ এটা ব্যৱস্থা কৰক। নহ'লে গৰমতে সকলোতো থাকিব, গৰমতে মানুহ মৰিব। এইবাৰেই এনেকুৱা হৈছে, আৰু 1-2 বছৰ যাওকচোন কেনেকুৱা অৱস্থা হ'ব। গতিকে সকলোৱে ভাবক আৰু গছ গছনি ৰোৱা আৰম্ভ কৰক। আৰু চৰকাৰেও সেই গছ ৰুই কিবা 10,000 টকা 20,000 টকা দিয়া এনেকুৱা প্লেনিং কৰিব নালাগে। নিজে ধুনীয়াকৈ গছকেইটা ৰুৱক। আৰু কাৰোবাক যদি 10,000 টকা দিব ইচ্ছা আছে, তেতিয়াহ'লে গছডাল একদম ডাঙৰ হৈ পেলাই যেতিয়া ফল লাগিব, বা গছডাল যেতিয়া ডাঙৰ হ'ব, ছাঁ দিব, তেতিয়া 10,000 নহয় 15,000 টকা দিয়ক। কিন্তু প্ৰথমতে আপোনালোকে মানে 10,000 টকা দিম বুলি কৈছে, কোনোবাই গছ ৰুই ক'ৰবাৰ পৰা আনি গছ ৰুইছে, কিবা কৰি গছ ৰুইছে, আৰু এই গছ ক'ৰবাত গৈছে, কিন্তু পইচা খকতে মানে বেলেগৰ গছ আনিও বেলেগত ৰুইছে, বেলেগৰ ফটো দি বেলেগত ৰুইছে, এনেকুৱা বহুত উদাহৰণ আছে। গতিকে যদিহে পইচা দিব ইচ্ছা কৰিছে, গছ যদি সঁচাকৈ মানে ৰুব লাগে বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এই কৰক যে মানে আগতে গছটো ৰুৱক। ধৰি লওক 10,000 টকা দিব, আজি 10,000 টকাৰ পৰা আপোনালোকে 3 বছৰ পিছত দিয়ক, 10,000 টকাটো ইণ্টাৰেষ্ট দি দিব। তেনেকুৱা এটা ছিষ্টেম কৰক। লগতে 10,000 টকা দিব, গছ ক'ত যায় ঠিকে নাই। আৰু মাজতে দেখিছোঁ নহয়, বহুত গছ ৰুইছে, গছ ৰোৱা পিছদিনাখনে জেগা চাফা হৈ গৈছে। তেনেকুৱাকৈ গছ ৰুই লাভ নাই, এনেই টকা খৰচা কৰি লাভ নাই। গছ যদি ৰুব আছে ভালকৈ ৰুৱক। আৰু গছ ৰোৱাৰ কাৰণে তেনেকুৱা কোনো 10,000 20,000 টকা দিয়াৰ দৰকাৰ নাই। আৰু সকলোৱে নিজে নিজে একচুৱেলি ৰোৱা উচিত, বা চৰকাৰে পইচা আশা কৰি গছ ৰোৱাও দৰকাৰ নাই। ধুনীয়াকৈ নিজে গছ এডাল ৰুৱক, আৰু নিজে অলপ মানে ছেভ হৈ থাকক। সকলোৱে যদি ঘৰত দুজোপাকৈ ডাঙৰ ডাঙৰ গছ ৰুৱে, তেতিয়াহ'লে বহুত ছেভ হ'ব। এতিয়া গমেই পাইছে যে চৰকাৰে ৰাস্তা ঘাট বনাই আছে, ৰাস্তা ঘাটৰ কাৰণে গছ গছনিবিলাক কাটি আছে। এতিয়া গছ গছনিও কাটিব লাগিব, ৰাস্তা ঘাটো লাগে আমাক, গছ গছনিও কাটিব লাগিব, সেইটোও আৰু মই ক'ব নাযাওঁ। কিন্তু চৰকাৰে কিবা এটা এনেকুৱা এটা ব্যৱস্থা লওক, যাতে এই বাহিৰত যেনেকুৱা গছবিলাক নি বেলেগ ছাইডত ধুনীয়াকৈ ৰুব পাৰি, তেনেকুৱা এটা ব্যৱস্থা কৰিলে ভাল। গোটেই গছবিলাক কাটি পেলাই ৰাস্তা বনোৱাটো কেতিয়াও নিবিচাৰোঁ। তেনেকুৱা এটা মেচিন আনক, ইচ্ছা কৰিলে আনিব পাৰে, তেনেকুৱা এটা মেচিন আনক। আৰু গছবিলাক অলপ দাঙি নি ছাইডে ৰুৱক, তেনেকুৱা এটা কিবা উপায় এটা কৰক। ধন্যবাদ, এইখিনি মই ক'ব লগা আছিলে।